এছিয়া মহাদেশৰ প্ৰথমটো এম্পি থিয়েটাৰ। আহোম ৰজা আৰু ডা ডাঙৰীয়াসকলে পথাৰত হোৱা নানা খেল ধেমালি বহি চাবলৈ সজোৱা এটা ঐতিহাসিক ঘৰ ৰংঘৰ। শিৱসাগৰৰ তলাতল ঘৰৰ ওচৰতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ নিচেই কাষতে অৱস্থিত হাঁহকণী আকৃতিৰ ঘৰটো ১৭৪৬ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই সজাইছিল। ৰংঘৰটো ৮কোণীয়া, পকী আৰু দুমহলীয়া। এই ৰংঘৰৰ ওপৰ মহলাত সিংহপুৰীয়াত বহি আহোম ৰজাসকলে তলৰ পথাৰত অনুষ্ঠিত মালযুঁজ, ম'হযুঁজ আদি চাইছিল। এই ৰংঘৰতে অতিথিসকলৰ অভ্যৰ্থনা, নাচ গান আদি অনুষ্ঠিত হৈছিল। প্ৰমত্ত সিংহৰ আগতে তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠবাঁহেৰে চাংঘৰ আকৃতিৰ এটা ৰংঘৰ সজাইছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহই সেই ঠাইতে বৰ্তমান পকী ৰংঘৰটো নিৰ্মাণ কৰোৱায়। ইয়াৰ কেইবাবছৰমান পাছত